নিশ্চয়কৈ চাওক অহা কালিলৈ ইতিমধ্যে ৰাজ্যত উৰুকা যিহেতু ভোগালীৰ উৰুকা আৰু এই মুহূৰ্তত উৰুকাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত সমগ্ৰ ৰাজ্য এই মুহূৰ্তত উখল মাখল এক পৰিৱেশ হৈছে যিহেতু এই যি হেঁপাহৰ যি ভোগালীক লৈ আচলতে ৰাইজৰ মাজত বিপুল আশা থাকে বিভিন্ন আকাংক্ষা থাকে আচলতে বিভিন্ন ধৰণে এই ভোগালীৰ উৎসৱ জীপাল কৰাক লৈ এই মুহূৰ্তত ব্যস্ত প্ৰতিজন অসমীয়া আৰু এই মুহূৰ্তত ND24ৰ প্ৰতিজন দৰ্শকক এটা আমি অতি ভাল লগা ছবি দেখুৱাবলৈ আমি এই মুহূৰ্তত আহিছোঁ এখন প্ৰকৃত গ্ৰাম্য চহা আখলত এই মুহূৰ্তত উপস্থিত আছো কেনেধৰণে এই মুহূৰ্তত ৰাজ্যখনৰ গ্ৰাম্য আখল এই মুহূৰ্তত ব্যস্ত তাৰ এখন ছবি আমি পোনে দেখাইছো ND24ৰ দৰ্শকসকলক যে এয়াই প্ৰকৃততে অসমীয়া এয়াই অসমীয়াৰ স্বাভিমান এয়াই অসমীয়া আচলতে যি বাপুতি শাসন বিহুৰ বাবে এই মুহূৰ্তত আচলতে এনেধৰণে প্ৰতিগৰাকী অসমীয়া প্ৰতিগৰাকী গৃহিণী এই মুহূৰ্তত ব্যস্ত মই কৈ ভাল পাইছো যে এই মুহূৰ্তত প্ৰতিখন গাঁৱত আচলতে যদি প্ৰতিখন গাঁও নগৰ চহৰ সৰ্বস্তৰত এই মুহূৰ্তত বিহুক লৈ সকলো ব্যস্ত কোনোবা যদি এনেধৰণে আখলত ব্যস্ত আন কোনোবা আকৌ নৰা কাটি হয়তো পথাৰত ভেলাঘৰ প্ৰস্তুত কৰাত ব্যস্ত এয়াই হৈছে অসমীয়া এয়াই হৈছে সম্প্ৰীতি এনেধৰণে গাঁৱৰ প্ৰতিজন লোক একত্ৰিত হ'ব উৰুকাৰ নিশা সকলোৱে মিলি ভোজ ভাত খাব জ্যেষ্ঠজনক সেৱা জনাব ৰাতিপুৱাই সকলো গৈ অগ্নিক সেৱা কৰিব এই যিসমূহ পৰম্পৰা এই পৰম্পৰাসমূহ এই ঐতিহ্যক লৈ আচলতে অসমীয়া চহকী আৰু এনেধৰণে এই মুহূৰ্তত দেখাইছো এইটো ছবি তিয়কৰ কাকজান দুলীয়া গাঁৱৰ এখন আখলৰ ছবি আমি দেখাইছো এইখন আখলত এনেধৰণে গাঁওখনৰ বহু কেইগৰাকী আচলতে গৃহিণী এই মুহূৰ্তত একত্ৰিত হৈছে আৰু এনেধৰণে পিঠা বনোৱাত আচলতে সকলো লাগি পৰা দেখা গৈছে মই পোনে কিছু কথা জানিব বিচাৰিম বাইদেউ কেনেকুৱা বিহুৰ বাবে শুভেচ্ছা জনাইছো আৰু কেনেকুৱা ধৰণৰ প্ৰস্তুতি যিহেতু অহা কালিলৈ বিহু এই মুহূৰ্তত নিশ্চিতভাৱে আপোনাৰ ঘৰত আহিলো যথেষ্ট ধৰণৰ ব্যস্ততা দেখিছো তাৰ মাজতে কওকচোন কেনেকুৱা ধৰণৰ অনুভৱ এইবাৰ ধন্যবাদ আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ অসমীয়া বাপতি শাসন ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক ওলগ জনাইছো আমি এয়া বিহুৰ প্ৰস্তুতি পুৰা পূৰ্ণগতিত চলি আছে ইতিমধ্যে শেষ পৰ্যায়ত আচলতে উপনীত হৈছোহি পৰহিলে যিহেতু উৰুকা আজি আমি ইয়াত তিলপিঠাত লাগি আছো ভাল লাগিছে অসমীয়াৰ পৰম্পৰা অসমীয়াৰ স্বাভিমানক এনেকৈ আচলতে আমি জীয়াই ৰাখিব পাৰিছো নিশ্চিতভাৱে কিমান পিঠা যিহেতু আমি যিমান জানো আৰু বা অসমীয়া যিসমূহ এই লাড়ু পিঠা এইসমূহ লৈ যোৱাত আপুনি অন্যতম ভূমিকা লয় যে তিয়কৰ বজাৰত আপোনাৰ যিসমূহ প্ৰডাক্ট আপোনাৰ যি উৎপাদিত সামগ্ৰী নিশ্চিতভাৱে এক স্থান আছে কেনেকুৱা ধৰণে এইবাৰ কিমান পিঠা আপুনি বনাইছে কিমান মানে আমাৰ আচলতে বছৰৰ 12 মাহে আমাৰ এই আখলখন এনেদৰেই থাকে মাত্ৰ বিহু বুলিলে অলপ ব্যস্ততা বাঢ়ে প্ৰায় 1000 অধিক পিঠা দৈনিক আমাৰ এইখন আখলত প্ৰস্তুত হৈ থাকে অকল তিল পিঠা নহয় তিল পিঠা ঘিলা পিঠা আনন্দ পিঠা পাটিচেপ্তা পিঠা ইডলি সুতুলি পিঠা আজি আমাৰ অসমীয়া পৰম্পৰাগত যিখিনি পিঠা সেই সমূহ পিঠা আচলতে এইখন আখলত প্ৰস্তুত হয় আৰু আমি এই অসমীয়াৰ পৰম্পৰাগত যিটো আচলতে পৌৰাণিক পদ্ধতি এই পদ্ধতিটোক অলপ বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণৰ মাজলৈ আমাৰ এইখিনি সামগ্ৰী উলিয়াই দিবলৈ যত্ন কৰি আহিছো প্ৰায় 10 বছৰ ধৰি মোৰ এইটো আচলতে এনেদৰে চলি আহিছে আৰু যথেষ্ট সংখ্যক পিঠা আমাৰ হৈছে উৎপাদন আৰু হৈয়ে আছে আজি 1 মাহ দিন ধৰি আমি পিঠা প্ৰস্তুত কৰিয়ে আছো এতিয়া শেষ পৰ্যায়ৰ পিঠা এয়া বিহু কেনেকুৱা ধৰণৰ বিহু মাজলৈ যাম যে বিহু কেনেকুৱা ধৰণৰ প্ৰস্তুতি যিহেতু উৰুকাৰ নিশা ভোগালী ভোজ ভাত হ'বনে ভোজ ভাত হ'ব আমাৰ ভোজ ভাতটো এতিয়া আমাৰ ঘৰত দৈনিক 15 গৰাকী মানুহে কাম কৰি আছে এই 15 গৰাকী মানুহে আমাৰ এটা দৈনিক ভোজ হৈয়ে আছে কিন্তু আমাৰ যিটো উৰুকাৰ ভোজ সেইটো সুন্দৰভাৱে হ'ব উৰুকাৰ নিশা হ'ব চুঙা চাল খাম চুঙা পিঠা খাম তাৰ লগতে আমি যিখিনি আমাৰ ভোগৰ সামগ্ৰী সেইখিনিও খাম উৰুকাৰ দিনা নিশ্চিত আপোনাৰ পৰা এটা কথা জানিম কেনেকুৱা ধৰণৰ কওকচোন ব্যস্ততা কেনেকুৱা কিমান পিঠা বনাইছে কেনে ধৰণে ঘৰত ব্যস্ত মানে 1000 তেনেকে 1200 তেনেকে পিঠা মানে বনিয়ে থাকে ইয়াত আৰু তেনেকে ভালে লাগিছে ইয়াত পিঠা বনাই মোৰ নতুন প্ৰথম অভিজ্ঞতা বিহু ভোজ খোৱা হ'বনে হ'ব বিহু মেজি ক'ত জ্বলাব ঘৰত নে ৰাজহুৱা হ'ব মেজি ঘৰতো হ'ব বা ৰাজহুৱাকেও হ'ব নিশ্চিতভাৱে চাওক এয়াই ছবি আচলতে এনেধৰণে এই মুহূৰ্তত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মই বিশেষকৈ কৈছো যে তিয়কৰ এয়া ছবি আমি দেখালো তিয়কৰ অন্যতম কাকজান দুলীয়া গাঁৱৰ এখন ছবি দেখাইছো অকল কাকজান দুলীয়া গাঁও বুলিয়ে নহয় এই মুহূৰ্তত ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন চহা অসমীয়া এই মুহূৰ্তত আচলতে ব্যস্ত এনেধৰণে যি ভোগালীৰ এই আচলতে ভোগ উদযাপন কৰিবৰ বাবে এই মুহূৰ্তত এনেধৰণৰ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ